আমি জাতি নেতা নহয় প্রত্যেকজন ছুটিয়া ওলাই আহিছে নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে আমি দাবীবিলাক চৰকাৰৰ ওচৰত প্ৰতিষ্ঠা কৰিব লাগিব উপস্থাপন কৰিব লাগিব তেখেতলোকে আমাৰ শক্তি নেদেখাৰ কাৰণে আমাক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে আমি ভাবিছো আমাৰ শক্তি দেখুৱাবৰ কাৰণে তেখেতলোকে আমাক আমন্ত্ৰণ জনাইছে আমি আমন্ত্ৰণ গ্ৰহণ কৰিছো সেইবাবে আজি ঠাই ঠাইত আমি এই জনসমাগমৰ যোগেদি দেখাব বিচাৰিছো যে ছুটিয়াসকল জাগিছে ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ দাবীবিলাক সকলো প্ৰকাৰ কৈছো যে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এটা দীৰ্ঘদিনীয়া এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে আপোনালোকে জানে যে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এক প্ৰতিবেদন পঠিওৱা হৈছিল আৰু অসম চৰকাৰলৈ তাৰ বাবে প্ৰতিবেদন পঠিয়াইছিল সেই প্ৰতিবেদনত কিন্তু উল্লেখ আছিল যে চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে তাৰোপৰি 1960 চনলৈকে ভাৰতীয় গেজেটত চুতীয়াসকল জনজাতি বুলিয়ে উল্লেখ আছে কিন্তু পৰৱৰ্তী সময়ত চৰকাৰসমূহে বিভিন্ন মেৰপেচত কৰি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰিলে আমি জনজাতি হয়ে কিন্তু যোৱা চৰকাৰসমূহে বিভিন্ন প্ৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ নামত তেওঁলোকে প্ৰতাৰণা কৰি আহিছে তেওঁলোকে প্ৰবঞ্চনা কৰি আহিছে তেওঁলোকে আমাক প্ৰলোভন দিয়ে ইলেকশ্যনৰ আগত যে তেওঁলোকে শাসনৰ গাদীলৈ অহাৰ পিছতে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব 2014 চনত যেতিয়া বিজেপি চৰকাৰখন আহিছিল সেই সময়ৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক স্পষ্টভাৱে কৈছিল যে চুতীয়াসকলক ধৰি 6 জনগোষ্ঠীক তেওঁলোকে শাসনলৈ অহাৰ এমাহৰ ভিতৰতে জনজাতি মৰ্যাদা প্ৰদান কৰিব কিন্তু সেই ক্ষেত্ৰত বৰ্তমানে চৰকাৰখন ব্যৰ্থ হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কয় যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপিয়ে সদায় আগভাগ ল'ব এই কথাটো কয় আমাৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈ গ'ল কিন্তু আমি দেখিছো তেওঁ এই যিখনি মন্ত্ৰীগোট গঠন কৰা হৈছিল যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন পঠিয়াবৰ বাবে তেওঁৰ নেতৃত্বতে প্ৰতিবেদন পঠিওৱাৰ নোৱাৰাৰ কাৰণে আজি পৰ্যন্ত আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আমি নাপালো তাৰ প্ৰমাণস্বৰূপে যোৱা লোকসভাত যেতিয়া আমাৰ অসমৰ দুজন এমপিয়ে প্ৰশ্ন কৰিছিল প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে যে আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ উত্তৰত দেখা গ'ল তেওঁ ক'লে যে জনজাতিকৰণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে এই মিছলীয়া চৰকাৰখনক আমি দাবী জনাব বিচাৰিছো যে আমাক আলোচনাৰ মাজত আৰু আলোচনা নালাগে আজি স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে 25 নৱেম্বৰত যি প্ৰতিবেদন পঠিয়াব তাৰ প্ৰতিবেদনত কিন্তু কোনো খুঁত থাকিব নোৱাৰিব এই ক্ষেত্ৰত অন্যান্য জাতি জনগোষ্ঠীৰ নেতৃত্বসকলে যি ধৰণৰ মন্তব্য আগবঢ়াইছে এই মন্তব্যৰ ক্ষেত্ৰতো কিন্তু আমি আদিত্য ঠাকৰে ডাঙৰীয়াক এটা কথা কৈছো যে অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত অধিকাৰ আছে আৰু এই জনগোষ্ঠীটোৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া আছে অতি পিছপৰা এই জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে বাধা আৰোপ কৰাটো পৰিতাপৰ কথা কাৰণ যোৱা সময়ছোৱাত আমি দেখিছো যে জনজাতিকৰণৰ ৰূপ দি তেওঁলোকে আমাক নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত আৰু তেওঁলোকে হেৰি কৰে তাৰোপৰি এটা কথা ক'ব বিচাৰিছো যে অসমত বৰ্তমান 14টাকৈ সমষ্টিত চুতীয়াসকলে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে এটা কথা আমি অসমৰ মুখ্যমন্ত্ৰীজনক কৈছো যে অহা সময়ছোৱাত যদি আমি জনজাতিকৰণৰ মৰ্যাদা নাপাওঁ 14টা সমষ্টিত আমাক কাৰোবাক জিকাব নোৱাৰিলেও কিন্তু আমি তেওঁলোকক হৰুৱাই দেখুৱাই দিম যে চুতীয়াসকল আজি একত্ৰিত হৈ তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে দুখজনক কথা যে চুতীয়াসকলৰ বৰ্তমান চহকী সংস্কৃতি আছিলে কাৰণ অসমৰ যি বাৰেবৰণীয়া সংস্কৃতি আছে সেই সংস্কৃতিত অধিকাংশকে চুতীয়াসকলৰ সংস্কৃতিৰ পৰা অহা
তাত প্ৰধানকৈ আপোনালোকে বিহুৰ কথা ক'ব পাৰে। বিহু সংস্কৃতিটো কিন্তু চুতীয়াসকলৰ একাত্ম সংস্কৃতি আছিল, কাৰণ চুতীয়াসকলে বিহুৰ বাবে ৰাজ্য পৰ্যন্ত হেৰুৱাবলগীয়া হৈছিল। গতিকে আমাৰ এই থলুৱা সংস্কৃতি আছে, আমাৰ হুৰাই ৰাঙলী বিহু আছে, আমাৰ গছ তলৰ বিহু আছে, আমাৰ যি তেনেকুৱা ধৰণৰ বিভিন্ন সংস্কৃতি আছে। গতিকে এই সংস্কৃতিবোৰ থকাৰ পিছতো তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত যি ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰাৰ পিছতো নিদিয়াটো অতি পৰিতাপৰ কথা। আমাৰ বৰ্তমান প্ৰায় 50,000 মানুহ ইয়াত সমবেত হৈ ইয়াৰ জনজাতিকৰণৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ।